এনবি নিউজৰ কৰ্তব্যৰত সাংবাদিক ধৃতিৰাজ কলিতাক আক্ৰমণ বিটিআৰৰ ইএম দিগন্ত বৰুৱাৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ চলাইছিল কালিৰ দিনটোত ধৃতিৰাজ কলিতাৰ সৈতে আছিল কেমেৰা পাৰ্চন প্ৰিয়ম হৈকাও আৰু কেমেৰা ভাঙি দিয়াৰ ভাবুকি দিছিল ভেৰণীয় গুণ্ডা বাহিনীয়ে কালিৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো ৰাজপথতে এইদৰে গুণ্ডা বাহিনীৰ দপদপনি দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ সৰ্বত্ৰ এতিয়া এই ঘটনাৰ ধিক্কাৰ সাংবাদিকসকলৰ সমাজ সচেতন ব্যক্তিও ধিক্কাৰিছে এই আক্ৰমণক আৰু এই আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজন কৰা হৈছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো সেই সংবাদমেলৰ মাজলৈ আৰু দিগন্ত বৰুৱা জলসিঞ্চনৰ বিভাগৰ আছে বিটিআৰৰ তেওঁৰ কেতবোৰ দুৰ্নীতিৰ অভিযোগ উঠিছিল সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলে মাত মাতি আহিছে ইয়াৰ কাৰণে প্ৰত্যেকজন সাংবাদিক নিৰ্যাতিত হৈছে আমাৰ ৰেবদা আছে মজুমদাৰ আছে তেওঁলোকে জানে ময়ো কিদৰে এটা সময়ত অনুপমা আছে ময়ো এটা সময়ত নিৰ্যাতিত হৈছিলোঁ ময়ো মাৰ খাব লগা হৈছিল কিন্তু ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত শাসকীয় দলৰ দিগন্ত বৰুৱা হ'ল বিজেপিৰ এগৰাকী শীৰ্ষ নেতা ওদালগুৰি জিলাৰ আৰু তাৰ পৰাই তেওঁ ইএমৰ হিচাপে নিৰ্বাচিত হৈছে হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে কেইবা কোটি টকাৰ ঘোটলা কৰা অৰ্থাৎ দুৰ্নীতি কৰাৰ অভিযোগ উঠিছিলে দিগন্ত বৰুৱাৰ বিৰুদ্ধে কেতবোৰ নাৰী কেলেংকাৰীৰ অভিযোগ উঠিছিলে বিভিন্ন ঠাইত শুৱে বাৱে সম্পত্তি গঢ়াৰ অভিযোগ উঠিছিলে আৰু সকলো অভিযোগ তদন্ত কৰিবলৈ আমাৰ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক ধৃতিৰাজ কলিতা আৰু আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মজ্যোতি শইকীয়া মুদৈবাৰী অৰ্থাৎ কলাইগাঁৱলৈ গৈছিল আৰু সেই সময়তেই তেওঁৰ যি সম্পত্তি তেওঁৰ যি দুৰ্নীতি সেই কথা কৈ থাকোঁতে লাইভ অনুষ্ঠানতেই আমাৰ ধৃতিৰাজ কলিতাক অপদস্থ কৰিছে আমাৰ সাংবাদিকক আমাৰ ভিডিঅ' সাংবাদিকৰ পৰা কেমেৰা কাঢ়ি নিবলৈ যত্ন কৰিছে চৰিয়াইছে গুচিয়াইছে এগৰাকী শাসকীয় দলৰ দিগন্ত বৰুৱাৰ গুণ্ডা বাহিনীয়ে এই কাম কৰিছে আমাৰ অকল সেয়াই নহয় তেওঁলোকে ধৃতিৰাজ কলিতাৰ হাতত থকা নগদ ধনো কাঢ়ি লৈ গৈছে এইখন চৰকাৰৰ দিনত যদি সাংবাদিকৰ এনেকুৱা হয় স্বয়ং শাসকীয় নেতাৰ যদি হাতত এনেদৰে নিগৃহীত হ'ব লগা হয় টিভি চেনেলৰ প্ৰতিষ্ঠিত টিভি চেনেল বা অপ্ৰতিষ্ঠিত হওক কোনো সাংবাদিক যদি নিগৃহীত হ'ব লগা হয় আমাৰ সুৰক্ষা ক'ত এইখন চৰকাৰৰ দিনত আপোনালোকে আৰু এটা কথা জানে কিছুদিন পূৰ্বে নগাঁৱত এগৰাকী এতিয়া আয়ুক্তগৰাকীৰ হাতত নিগৃহীত হৈছিল আমাৰ সাংবাদিক দীপাংকৰ মেধি তেতিয়া আমাক মুখ্যমন্ত্ৰী আশ্বাস দিছিল আমি এটা সজাতি দলে সাংবাদিকৰ এটা সজাতি দলে মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৈছিলোঁ তেওঁ আমাক আশ্বাস দিছিল যে ব্যৱস্থা লোৱা হ'ব কিন্তু আজি পৰ্যন্ত সেই ব্যৱস্থা নল'লে বৰঞ্চ আয়ুক্তগৰাকীক সুন্দৰ পদোন্নতিৰে কাৰ্যনিৰ্বাহ কৰিবলৈ দিয়া হ'ল কোনো শাস্তিমূলক ব্যৱস্থা নোহোৱা হ'ল এইখন চৰকাৰৰ দিনত সাংবাদিকৰ সুৰক্ষা আছেনে নাই সেইটোক লৈ আমি শংকিত হৈছোঁ আৰু যদি দিগন্ত বৰুৱাৰ যি ভেৰণীয়া বাহিনী তেওঁ লগাই আমাৰ সাংবাদিকক হত্যাৰ চেষ্টা চলাইছিল সেই দিগন্ত বৰুৱাৰ আৰু তেওঁৰ সংগপাংগসকলক গ্ৰেপ্তাৰ কৰাৰ আমি দাবী জনাইছোঁ তেওঁলোকৰ উচিত শাস্তি হ'বলৈ লাগিব কেৱল শাসকীয় দলৰ সূত্ৰ হোৱাৰ স্বত্তে যদি তেওঁলোক বাচি যায় ইয়াত আমি নিশ্চয় অনাগত দিনত আমি সকলো সাংবাদিক একগোট হোৱাৰ নিশ্চয় প্ৰয়োজন আছে কাৰণ এইখন চৰকাৰৰ দিনত আমি সাংবাদিক বহুত ঠাইত নিগৃহীত হ'ব লগা হৈছে আচলতে কি ঘটিছিল কালি মুদৈবাৰীত কালি কলাইগাঁৱত কি ঘটিছিল এই সকলো কথা আমাৰ সাংবাদিক বন্ধু ধৃতিৰাজ কলিতা আছে তেওঁ ক'ব আমাৰ যোনজ্যোতি কয় আমাৰ যিসকল ইয়াত সাংবাদিক বন্ধু আছোঁ আমি সকলোৱে যি হাউচতে কাম নকৰোঁ কিয় আমাৰ জাতি হ'ল সাংবাদিকতা আমি সকলোৱে আজি এই কথালৈ আমি নিশ্চয় মত প্ৰকাশ কৰিম আমাৰ জ্যেষ্ঠসকল কনিষ্ঠসকলে তেওঁলোকৰ সাংবাদিকৰ সুৰক্ষা লৈ নিশ্চয় কৰাব মই এই সময়ত ধৃতিৰাজ কলিতাৰ লগত আচলতে কি হৈছিল কেনেকৈ তেওঁক হত্যাৰ চেষ্টা চলোৱা হৈছিল বিজেপিৰ ভেৰণীয়া বাহিনীয়ে কেনেদৰে তেওঁক অন কেমেৰা কেমেৰা কাঢ়ি নি তেওঁক খুচিয়াইছিলে তেওঁক চৰিয়াইছিলে তেওঁৰ পৰা টকা কাঢ়ি নিলে তেওঁৰ সোণৰ চেইন ছিঙিবলৈ যত্ন কৰিলে এই ডকাইতি দিন ডকাইতি এই ডকাইতি কিয় হ'বলৈ পাইছে এই সকলো কথা ধৃতিৰাজ কলিতাক ধন্যবাদ কুমাৰ দা কালি আমি কলাইগাঁৱত উপস্থিত হৈছিলোঁ যিহেতু এনবি নিউজৰ কাৰ্যালয়ত ইতিমধ্যে আমি এই বিষয়ে অভিযোগ লাভ কৰিছিলোঁ লিখিত অভিযোগ লাভ কৰিছিলোঁ তাৰপিছত মোক অফিচৰ ফালৰ পৰা কলাইগাঁও যাবলৈ দিয়া হৈছিলে মই বিয়লি প্ৰায় 4:30 বজাত কলাইগাঁৱত গৈ উপস্থিত হৈছিলোঁ 5 বজাত মই আমাৰ খাদ্য বুলেটিনত মই সেই বিষয়ে পোনপটীয়া সম্প্ৰচাৰ কৰি আছিলোঁ তেখেতৰ দুৰ্নীতি কেলেংকাৰীৰ এটা কলা অধ্যায় মই সেই সময়ত লাইভত আছিলোঁ আৰু এটা কথা মই লক্ষ্য কৰিছিলোঁ যেতিয়াই নিশা গভীৰ হৈ আহিছিল যেতিয়া আন্ধাৰ নামি আহিছিল তেতিয়াই আমি যেতিয়া লাইভটো কৰি আছিলোঁ সেই সময়ত ৰাজপথত কলাইগাঁৱৰ সেই ৰাজপথত একাংশ লোক আহি সমবেত হৈছিল যথেষ্ট সংখ্যক লোক আছিল মই প্ৰথমে ভাবিছিলোঁ হয়তো তেওঁলোকে মোৰ লাইভটো শুনি আছিল হয়তো তেওঁলোক
বাতৰুৱা আছিল হয়তো তেওঁলোকে ৰখি মোৰ লাইভটো শুনি আছিল কিন্তু যেতিয়া লাইভটো শেষ হ'ল তেওঁলোকে মাথো লাইভটো শেষ হোৱালৈকে পোনপটীয়া সম্প্ৰচাৰটো শেষ হোৱালৈকেহে তেওঁলোকে এক প্ৰকাৰ ধৈৰ্য ধৰিছিল বুলি এই মুহূৰ্তত মই ক'ব লাগিব কিন্তু যেতিয়াই মোৰ লাইভটো শেষ হৈছিল মোৰ সংযোগ বিচ্ছিন্ন হৈছিল হেডকোৱাৰ্টাৰৰ লগত মোৰ PCRৰ লগত যেতিয়া মোৰ সংযোগ বিচ্ছিন্ন হৈছিল সেই সময়ত এগৰাকী লোক মই ইতিমধ্যে FIR খনত তেখেতৰ নাম দিছোঁ ভৱেশ বৰুৱা আৰু তেখেতৰ এড্ৰেছ সৈতে মই কালি আৰক্ষীক দিছিলোঁ 1 নম্বৰ কলাইগাঁও পুৰাণ বস্তিৰ বাসিন্দা ভৱেশ বৰুৱা এগৰাকী স্থানীয় বিজেপি নেতা আৰু এগৰাকী ঠিকাদাৰ এগৰাকী ভৱেশ বৰুৱাৰ নেতৃত্বত প্ৰায় 10-12 জনীয়া এটা গুণ্ডা বাহিনীৰ দল আহিছিল প্ৰথমে মই গুণ্ডা বাহিনীৰ দল বুলি তেওঁলোকক ভাবা নাছিলোঁ তেওঁলোকে প্ৰথমে নিজকে কলাইগাঁৱৰ সচেতন নাগৰিক হিচাপে তেওঁলোকে চিনাকি দিছিল যে আপুনি ইয়াত কি নিউজ কৰিব আহিছে আমি কলাইগাঁৱৰ সচেতন নাগৰিক আমি এইবোৰ জানিব লাগিব মই তেতিয়া কৈছিলোঁ যে আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ আমি এটা বৈদ্যুতিক ছেটেলাইট টেলিভিশ্যনৰ এগৰাকী মই সাংবাদিক মই মুখ্য কাৰ্যালয়ৰ পৰা আহিছোঁ আপোনালোকৰ কিবা কথা ক'ব আছে আহক কাষলৈ আহক আমি কথা পাতোঁ বা কিবা যদি আপোনালোকৰ অভিযোগ আছে আপুনি থানালৈ বলক থানাখন যথেষ্ট নিলগতে আছিল 500 মিটাৰ নিলগত থানাখন অৱস্থিত আছিল থানালৈ যোৱাৰ কথা কৈছিলোঁ কিন্তু সেই সময়ত তেওঁলোকে মোৰ কথা নুশুনিলে প্ৰথমে মোৰ কেমেৰা পাৰ্চন প্ৰিয়ম আছে প্ৰিয়মৰ দুয়োখন হাত তেওঁলোকে বন্দী কৰিছিল হাত দুখন ধৰি তেওঁলোকে এক প্ৰকাৰ বান্ধাৰ ধৰণে তেওঁলোকে হাত দুখন তল কৰি কেমেৰাৰ লেন্সখন তল কৰিছিল আৰু জোৰকৈ তেখেতক খুগালত প্ৰচণ্ড চৰ ফুটাইছিল প্ৰথমে তেওঁলোকে প্ৰিয়মৰ গাত হাত উঠাইছিল আৰু তাৰপিছতে যেতিয়া মই মাত দিলোঁ যে আপুনি কিয় হাত উঠালে আপুনি কোন হয় হু আৰ ইউ মই যেতিয়া তেখেতক প্ৰশ্ন কৰিলোঁ তেখেতে কেমেৰা ডাউন হৈ থকাৰ অৱস্থাতে মোক ৰাজপথৰ মাজমজিয়াত মোক গতিয়ালে মোক এক প্ৰকাৰ অপদস্থ কৰিলে আৰু তাৰপিছত মোক ভৰিৰ এটা প্ৰচণ্ড গুৰ সুধালে আৰু গুৰ সুধাই পেলাই ক'লে তহঁতক ইয়াত বান্ধি থ'ম তহঁতে কেমেৰাৰ ফুটেজ ডিলিট কৰ মোৰ কেমেৰা পাৰ্চনক বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰা হ'ল তহঁতে মেমৰি কাৰ্ডখন উলিয়া মেমৰি কাৰ্ড লাগে মেমৰি কাৰ্ড ভাঙিম কেমেৰা ভাঙিম এনেধৰণৰ বহু মন্তব্য কৰিলে মই যথেষ্ট শংকিত হৈছিলোঁ সেই সময়ত কাৰণ স্থানীয় যিসকল লোক আছিল এই মুহূৰ্তত মই কলাইগাঁও আৰক্ষী প্ৰশাসনক বা যিগৰাকী জিলা আয়ুক্তক মই এই কথাটো দৃষ্টিগোচৰ কৰিব বিচাৰিম এটা অভাৱনীয় পৰিস্থিতি চলিছে কলাইগাঁৱত মই স্বচক্ষুৰে কালি প্ৰত্যক্ষ কৰি আহিছোঁ নিশা হ'লে আচলতে কলাইগাঁৱত কি চলে কালি নিজে মই দেখি আহিছোঁ এগৰাকী স্থানীয় লোকো এগৰাকী খালি সাহসী তথা সৎ মহিলাক বাদ দি যিগৰাকী মহিলাৰ ইতিমধ্যে মন্তব্য আমি বাৰম্বাৰ সম্প্ৰচাৰ কৰি আছোঁ তেখেতে অকল আমাৰ কেমেৰা মুখত মন্তব্য দিলে বাকী তাৰ কাষত থকা সেই ঘটনাস্থলীৰ কাষত থকা কেইবাখনো বাণিজ্যিক প্ৰতিষ্ঠান আছিল বহু লোক তাত সমবেত হৈ আছিল সন্ধিয়াৰ ভাগত বহু লোক ওলাই আহে তেওঁলোকে ৰাস্তাৰ কাষত বহুতে হয়তো ইভিনিং ৱাক তেওঁলোকে কৰি আছিল কিন্তু কোনেও মোক সহায় কৰিবলৈ অহা নাছিল কোনেও মাত দিয়া নাছিল মই সহায় বিচাৰিছিলোঁ মই ৰাইজৰ সহায় বিচাৰিছিলোঁ তেওঁলোকে কোনো মাত দিয়া নাছিলে মই বাৰম্বাৰ তেওঁলোকক অনুৰোধ কৰিছিলোঁ আপোনালোকৰ কিবা যদি আছে আৰক্ষীৰ ওচৰলৈ আহক ইয়াত কোন আৰক্ষী বুলি এনেধৰণৰ কিছু বিস্ফোৰক মন্তব্য কৰিছিল আৰু সেই কথাৰ পিছত সত্যতা মই নিজে নিৰূপণ কৰিলোঁ যিহেতু পিছৰ ভাগত মই নিশা প্ৰায় 7:30 বজাত মই গৈ কলাইগাঁও আৰক্ষী থানাত উপস্থিত হ'লোঁ মই ইতিমধ্যে গোচৰ ৰুজু কৰিলোঁ এইগৰাকী ভৱেশ বৰুৱাৰ সৈতে আন 12গৰাকী অচিনাক্ত লোকৰ বিৰুদ্ধে মই ইতিমধ্যে গোচৰ ৰুজু কৰিলোঁ সেই সময়ত এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য হয়তো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে যদি চাই আছে কলাইগাঁও আৰক্ষী থানাৰ তেখেতে এটা বিশেষ ভিডিঅ' মোক মোবাইলত দেখুৱালে ক'লে দাদা ইয়াত এইটো বৰ ডাঙৰ কথা নহয় মই নিজে ইয়াৰ ভাৰপ্ৰাপ্ত বিষয়া মই নিজে ইয়াৰ অচি মোকো চাওকচোন এইটো ঘটনাত কেইদিনমান আগত মোক এনেধৰণে ঠেলা হেঁচা কৰিছিল মোক মাৰিবলৈ আহিছিল মই আচৰিত হৈ গ'লোঁ গুৱাহাটীত কৰ্তব্যৰত হৈ থকাৰ সময়ত কেতিয়াও এনে দৃশ্য মোৰ চকুত কেতিয়াও অহা নাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীকো তাত এটেক কৰে কিন্তু আৰক্ষীয়ে কি কৰি থাকে তাত তাৰপিছত মই গোচৰ ৰুজু কৰিলোঁ এতিয়া 24 ঘণ্টা সম্পূৰ্ণ হ'বলৈ হ'ল তাৰ পূৰ্বেও মই মহিলা এগৰাকী ভাষ্যৰ আধাৰত যিহেতু তেখেতে টেলিভিশ্যনতে ইতিমধ্যে মন্তব্য কৰিছিল শৰ্মা উপাধিৰ এগৰাকী লোকৰ সেই ঘটনাস্থলীৰ কাষত এটা বাতৰিও মই আৰক্ষীক দেখুৱাই দিলোঁ আৰক্ষী গৈ তাত উপস্থিত হ'ল অতি ৰহস্যজনকভাৱে আৰক্ষী কিন্তু ভিতৰলৈ সোমাই নগ'ল কিয় সোমাই নাজানো বিভাগীয় আৰু আমাৰ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীৰ ওপৰত যি অত্যাচাৰ চলিলে তাৰ এটা সুবিচাৰ হওক আমি আৰক্ষী প্ৰশাসনলৈ অনুৰোধ কৰিম যে উচিত তদন্তৰে দোষীক বিহিত ব্যৱস্থা লওক আৰু আমাৰ ধৃতিৰাজ কলিতাৰ লগতে আমাৰ সাংবাদিকজনে ভিডিঅ' জাৰ্নেলিষ্টজনে ন্যায় পাওক এইটো আমাৰ কাম্য আৰু আমি সকলোকে পুনৰবাৰ কৈছোঁ যে এনেদৰে সাংবাদিক নিগ্ৰহ হৈ আছে আৰু এতিয়াৰ পৰা এনেকুৱা যদি নিগ্ৰহ ঘটনা যদি বৃদ্ধি পাবলৈ হয় আমি সকলোৱে ওলাই আহি ইয়াৰ এটা ভাল ধৰণে প্ৰতিবাদ কৰাটো উচিত ধন্যবাদ আমি আৰু সামৰিব খুজিছিলোঁ আমাৰ দাবীটো হ'ল যিসকল ধৃতিৰাজ কলিতা আৰু আমাৰ ভিডিঅ' জাৰ্নেলিষ্টৰ ওপৰত আক্ৰমণ কৰিছে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে দিগন্ত বৰুৱাৰ
যি দুৰ্নীতিৰ অভিযোগ উঠিছে তাৰ BTRৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই এক তদন্ত ঘোষণা কৰিব লাগে আৰু সাংবাদিকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে আৰু সামৰিব পাৰি নহয় জানো কিবা এই মুহূৰ্তত মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মক মই ধন্যবাদ জনাব লাগিব আচলতে কালি প্ৰিয়ম নথকা হ'লে হয়তো মই জীৱিত থাকিলোহেঁতেন নাই নাজানো যথেষ্ট সংখ্যক লোক তাৰ পৰা পলায়ন কৰিছিল কিন্তু প্ৰিয়মে সেই সময়ত যথেষ্ট সাহসিকতাৰ পৰিচয় দিছিল সি নিজৰ কেমেৰা এৰি দিয়া নাছিল সি মোৰ লগতে আছিল সি সেই মুহূৰ্তলৈকে মোৰ লগত আছিল আৰু সেই মুহূৰ্তত সেইগৰাকী সৎ তথা সাহসী মহিলা বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ ইয়াৰ পৰা আপোনাক সেই মন্তব্যৰ বাবে হয়তো কালি আমি গোচৰটো ৰুজু কৰাত আমাৰ যথেষ্ট উজু হৈছিল কাৰণ কোনো সেই সময়ত মন্তব্য প্ৰদান কৰিবলৈ ওলাই নাছিল প্ৰিয়মে যদি আশা কৰে আৰু বাকী আমাক ইতিমধ্যে সমৰ্থন কৰা আমাক ইতিমধ্যে সাহস দিয়া এই সময়ত প্ৰতিগৰাকী লোকক হৃদয়ৰ পৰা NB নিউজৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ লগতে আমাৰ CMD ছাৰ নিপেন দাস ছাৰক বিশেষকৈ ধন্যবাদ জনাব লাগিব আপোনাৰ নেতৃত্বত আমি দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে আমাৰ যি অভিযান আমি অভিযান অব্যাহত ৰাখিম আমাৰ মনোবল কোনেও ভাঙিব নোৱাৰে প্ৰিয়মে কালি কি ঘটিছিল প্ৰিয়মে কৈ দিয়ক কাৰণ কালি সাক্ষ্য সাক্ষীটো আছিল প্ৰিয়ম তেওঁ অপদস্থ হৈছে প্ৰথমতে আমি সম্পূৰ্ণ অনুষ্ঠান আছিল 5টা বজাত লাইভ হেৰি কৰি যেতিয়া লাইভটো মানে খতম হৈছিলে খতম হোৱাৰ পিছত আমাক কেমেৰা কাট হোৱাৰ পিছত সেইটো ওচৰতে গোটেই দুৰ্বৃত্ত দলটো ওচৰলৈ চাপি আহিছিলে চাপি আহি প্ৰথমতে মোক হাতত ধৰি দুখন হাতত ধৰি পেলাই কেমেৰাটো কাঢ়িব বিচাৰিছিলে কাঢ়ি কি ভিডিঅ' আছে মেমৰিটো খুলি পেলাই ল'ব বিচাৰোঁতে মোৰ হাতটো পকাই এইটো হেৰি কৰি থৈছিলে পূৰা দুয়োটা হাত বান্ধি থৈছিলে হাতে ধৰি পেলাই তাৰপিছত মই কেমেৰাটো নিদিয়াৰ কাৰণে মোক চৰ মাৰিছে পূৰা চৰ মৰাৰ পিছত মোক অলপ গতিয়া গতি কৰিলে আমাৰ ধিতিদাই তেতিয়া অকণমান হেৰি কৰিলে মোৰ ওচৰলৈ চাপি আহি পেলাই এইকেইজনক অকণমান আঁতৰাইলে মোৰ ওচৰৰ পৰা তাৰপিছত অলপ দেৰি পিছতে মাৰপিট হোৱা নিচিনাই হ'ল মানে মোক মৰাৰ পিছত ধিতিদাক বুৰ মাৰিছে তাৰপিছত মৰাৰ পিছত ওচৰৰ বাইদেউ এজনী আছিলে বাইদেউগৰাকী ওচৰলৈ চাপি আহিছিলে চাপি অহাৰ পিছত বাইদেউজনী থকাৰ কাৰণে সিহঁতি ইমান হেৰি কৰিব নোৱাৰিলে মাৰ ধৰ কৰিব নোৱাৰিলে তাৰপিছত আমি হয় মই মোক চৰ মাৰিছে গালত পাইছোঁ আৰু হাতত এইটো হাতটো পকাই পেলাই হাতত অলপ পাইছোঁ নখটো এইটো নখটো ভাগি গৈছেগৈ চৰকাৰী বাহিনীৰ মানে যিটো গতিকে এয়া আছিল চৰকাৰী বাহিনীৰ গুণ্ডাৰ কথা যিহেতু প্ৰিয়ম আমাৰ তেওঁ কথা কোৱা বিশেষ অভ্যাস নাই কিন্তু তেওঁ গোটেই থুলমূলকৈ কথাকেইটা ক'লে কেনেদৰে অত্যাচাৰ বলি হৈছিল তেওঁ কিন্তু নিজৰ যিটো অস্ত্ৰ বুলি আমি কওঁ আমাৰ কেমেৰাটো তেওঁ কিন্তু এৰি দিয়া নাছিল দুহাত বান্ধি দিয়াৰ পাছতো তেওঁ কেমেৰা এৰি দিয়া নাছিল আমি তাৰ শলাগ লৈছোঁ গতিকে এনেদৰে এগৰাকী EMৰ গুণ্ডা বাহিনীৰ বলি হ'ব লগা হ'ল আমাৰ দুজনকৈ সাংবাদিক প্ৰকৃততে আমি নিষ্ঠা আৰু সততাৰে NB নিউজে বাতৰি প্ৰকাশ কৰি আহিছোঁ এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নাই আৰু যাৰে বিৰুদ্ধে আমাৰ অফিচত বা অন্যান্যভাৱে আমি যদি কিবা অভিযোগ পাওঁ সেই অভিযোগৰ সন্দৰ্ভত আমি প্ৰকৃততে সৰজমিন তদন্ত কৰোঁ তাৰপিছত আমি বাতৰি সম্প্ৰচাৰ কৰোঁ কিন্তু যেতিয়া আমাৰ ধিতিৰাজ কলিতাই যেহেতু EMগৰাকী দিগন্ত বৰুৱাৰ বিষয়ে অলেখ অভিযোগ লাভ কৰাৰ পাছত তেওঁ যিখিনি কথা কৈছিল সেইখিনি সত্যত পৰিণত হ'ল সেই বিষয়ত বাতৰি প্ৰকাশ কৰিলে আৰু তাৰ পাছতে আজি এই অৱস্থা যাৰ কাৰণে আজি আপোনালোকৰ সন্মুখত এনেদৰে সংবাদমেল পাতি আমাৰ এইটো প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ গতিকে সকলোকে আমি ধন্যবাদ জনালোঁ এয়া আছিল আমাৰ মনৰ কথা কিন্তু ইয়াৰ পাছতো যিহেতু আমি এটা প্ৰতিবাদী কাৰ্যসূচী ল'ম আমি ইয়াতে আমি সকলোৱে যিহেতু আমি ক'লা বেজ পৰিধান কৰিছোঁ আৰু আজি আমি সাংবাদিকসকলো ইয়াৰ মজিয়াতে আমি ক'লা বেজ পৰিধান কৰি এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে পুনৰ যাতে নহয় তাৰ প্ৰতিবাদ সাব্যস্ত কৰি আমি ক'লা বেজ পৰিধানেৰে আমি এটা প্ৰতিবাদ সাব্যস্ত কৰিম